নমস্কাৰ, মই উতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যত হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ কথা ক'ব বিচাৰিছোঁ। 24 ঘণ্টাৰ পূৰ্বে হাৰিয়ানা আৰু জম্মু কাশ্মীৰৰ নিৰ্বাচনৰ ফলাফল ওলাল। এই নিৰ্বাচনী ফলাফলৰ পিছত দেখা গ'ল হাৰিয়ানা বিজেপিয়ে দখল কৰিলে আৰু জম্মু কাশ্মীৰ কংগ্ৰেছৰ মিত্ৰ দল নেশ্যনেল কনফাৰেন্সে কংগ্ৰেছৰ সহযোগত দখল কৰিবলৈ সক্ষম হ'ল। আচলতে কংগ্ৰেছে কোনো ক্ষেত্ৰতে ভবা নাছিল যে হাৰিয়ানা তেওঁলোকে হাৰিব। হাৰিয়ানা জিকিম বুলি তেওঁলোক নিশ্চিত আছিল। হাৰিয়ানা জিকাৰ বাহবা ল'বলৈ ৰাহুল গান্ধীয়ে সকলো প্ৰকাৰৰ চেষ্টা চলাইছিল, কিন্তু নিৰ্বাচনত হাৰিল। কংগ্ৰেছ যেতিয়া নিৰ্বাচনত হাৰে, আজিকালি কংগ্ৰেছে এটা অস্ত্ৰ তেওঁলোকৰ লগত লৈ আনে। সেই অস্ত্ৰটোৰ নাম হৈছে EVM। কংগ্ৰেছে হাৰিয়ানাৰ নিৰ্বাচনত হৰাৰ পিছত এতিয়া EVMক দোষাৰোপ কৰিছে, কিন্তু জম্মু কাশ্মীৰত তেওঁলোকে চৰকাৰ গঠন কৰাৰ বাবে EVMক দোষাৰোপ কৰা নাই। EVM বেয়া কেৱল হাৰিয়ানাতে, EVM বেয়া নহয় জম্মু কাশ্মীৰ। আচলতে কংগ্ৰেছে হাৰিয়ানাৰ পৰা কোনো ধৰণৰ শিক্ষা ল'ব বিচৰা নাই। দলীয় অন্তৰ্গত দল, জাত পাতৰ ৰাজনীতি আদি খেলিবলৈ গৈ আচলতে কংগ্ৰেছ ধৰাশায়ী হৈছিল হাৰিয়ানাত। কিন্তু কংগ্ৰেছ নেতৃত্বই সকলোকে আচৰিত কৰি এতিয়া দোষাৰোপ কৰিব বিচাৰিছে EVMক। यहाँ तक कि यह भी कहेंगे कि अस्वीकार्य हैं। जिस तरह की शिकायतें लगातार आ रही हैं, अभी हम जयराम रमेश जी और मैं जिस कमरे में बैठे थे वहां भी लगातार शिकायतें हमारे नारनौल के कैंडिडेट राव नरेंद्र सिंह हो गए या पानीपत के कैंडिडेट हो गए, 3 जिलों से हिसार, महेंद्रगढ़, पानीपत, यहां से लगातार शिकायतें आ रही कि कैसे बैटरीज जो मशीन की थी वो 99% थी, और जिन मशीनों की बैटरीज 99% थी उन मशीनों में नतीजा एक आया, हमें हराने वाला नतीजा आया, और जो मशीनें नहीं, जिनको छेड़ा गया, जिनकी बैटरी 60-70% जो स्वाभाविक है होनी चाहिए थी, उसमें हम जीत रहे हैं हमारे कैंडिडेट। तो हम ये सारी शिकायतें इकट्ठी कर रहे हैं। हमारे कैंडिडेट्स ने वहां रिटर्निंग ऑफिसर्स को शिकायतें दी हैं और दे रहे हैं अभी, लेकिन आने वाले कुछ दिनों में ये सारी शिकायतें लेकर हम चुनाव आयोग में जल्दी ही जाएंगे। কংগ্ৰেছে জানে আজি EVMক যদি দোষাৰোপ নকৰে তেনেহ'লে সমগ্ৰ দেশজুৰি কংগ্ৰেছ কৰ্মীসকল হতাশাৰ সন্মুখীন হ'ব। কিছুদিনৰ পিছতে ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ নিৰ্বাচন আহি আছে। গতিকে ঝাৰখণ্ড মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ পূৰ্বে হাৰিয়ানাৰ নিৰ্বাচন কংগ্ৰেছে জিকাটো খুব প্ৰয়োজনীয় আছিল, কিন্তু জিকিব নোৱাৰিলে। লগে লগে কংগ্ৰেছ কৰ্মীসকল হতাশ হৈ পৰিছে। হতাশ কৰ্মীসকলক উৎসাহিত কৰিবৰ বাবেই এতিয়া কংগ্ৰেছে বাৰে বাৰে EVMৰ প্ৰসংগ উত্থাপন কৰিছে আৰু বাৰে বাৰে নিৰ্বাচনী আয়োগক দোষাৰোপ কৰিছে। As far as Haryana is concerned, all afternoon I have been in touch with the Election Commission. The Election Commission has replied to my complaints. I have replied to the reply. We have received very serious complaints on the process of counting, the functioning of EVMs in at least 3 districts. In at least 3 districts. There are more that are coming in. We have spoken to our senior colleagues in Haryana, and this information is being collected. We hope to present this in a consolidated form to the Election Commission tomorrow or day after. We will seek time. এটা প্ৰশ্ন হৈছে, কংগ্ৰেছে হাৰিয়ানাত কিবা ভুল কৰিছিল নেকি? ইতিমধ্যে আমি কৈছিলোঁ কংগ্ৰেছে হাৰিয়ানাত যিসকল নেতাক গুৰুত্ব দিব লাগিছিল তেওঁলোকক গুৰুত্ব নিদিলে। কুমাৰী চেলেজা, দলিত শ্ৰেণীৰ এগৰাকী নেত্ৰী, তেওঁক মোটেই গুৰুত্ব দিয়া নহ'ল। ৰণদীপ সুৰজবালা, তেওঁ জাট সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে, তেওঁকো গুৰুত্ব নিদিয়া হ'ল। সমগ্ৰ দায়িত্ব ৰাহুল গান্ধীয়ে লৈ নিৰ্বাচনত অকলেই চৰকাৰ গঠনৰ ৰণনীতি প্ৰস্তুত কৰি ব্যৰ্থ হ'ল ৰাহুল গান্ধী। কংগ্ৰেছৰ এই ভুল ৰণনীতিৰ বিষয়ে এতিয়া মাত মাতিছে आम आदमी पार्टी दरे दले। भारतीय जनता पार्टी ने कुछ किया नहीं था, लेकिन उसके बावजूद उसको हराने में कहीं ना कहीं कांग्रेस की रणनीति में कमी रही। हरियाणा उसको हराना चाह रहा था, लेकिन कहीं ना कहीं कांग्रेस को आत्मावलोकन करना होगा कि लोग तो बीजेपी को हराना चाह रहे थे, लेकिन उसकी रणनीति में, उसके चुनाव लड़ने के स्टाइल में, उसकी पार्टी के संगठन, उसकी एकजुटता में कहीं ना कहीं कोई कमी रही, जिसकी वजह से बीजेपी को दोबारा मौका मिला। কিন্তু এটা কথা আছে, নাও বুৰিলেও টিঙৰ পৰা নানামে কংগ্ৰেছ বা কংগ্ৰেছৰ সহযোগী দলসমূহ। আমি অসমত দেখিছোঁ অখিল গগৈ। হাৰিয়ানাৰ নিৰ্বাচনৰ বিপৰ্যয়ৰ পিছত অখিল গগৈ এতিয়াও বাৰে বাৰে কৈ আছে যে 2026ত হিমন্ত বিশ্বৰ নেতৃত্বাধীন চৰকাৰখনক নৈত পেলাই দিব অসমৰ ৰাইজে। অথচ নৈত এই চৰকাৰখন পেলাবলৈ দলে সাংগঠনিকভাৱে কি কাম কাজ কৰিছে তাৰ কোনো তথ্য তেওঁলোকৰ হাতত নাই। তথাপিও আশা প্ৰকাশ কৰি আছে 2026ত অসমত কংগ্ৰেছক অসমৰ ৰাইজে বিসৰ্জন দিব, এই ধাৰণা অখিল গগৈ। কেৱল অখিল গগৈ কিয়, সঞ্জয় ৰাৱতৰ নিচিনা শিৱসেনাৰ এজন আগশাৰীৰ নেতাই এই হাৰিয়ানাৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত কি ধৰণে সান্তনা লাভিবলৈ চেষ্টা কৰিছে সেই কথা তেওঁ মুখেৰে শুনক। हरियाणा के साथ जम्मू कश्मीर का भी चुनाव हो गया। जम्मू कश्मीर में भी 90 विधायक है और हरियाणा में भी 90 है ना, 90 है, 90 वाला मामला था ये। 190, 50-50 नहीं, 90 हो गया।
एक 90 गया इंडिया गठबंधन के पास और दूसरा आया बीजेपी के पास। दोनों स्टेट का अपना अपना एक महत्व है, लेकिन बीजेपी के लिए जम्मू कश्मीर का महत्व सबसे ज्यादा रहा। 370 हटाया तो 2024 के चुनाव में प्रचार का मुद्दा रहा। मोदी जी तो और अमित शाह जी जगह जगह जाकर हमने कैसी मर्दानगी दिखाई और 370 को हटा दिया, लेकिन जहां से आपने हटाया वहां आप हार गए। आप देख लीजिए, आप हार गए। जम्मू कश्मीर में हम इसलिए जीते कि वहां इंडिया गठबंधन चुनाव लड़ रहा था, उमर अब्दुल्ला जी के या डॉक्टर फारूक अब्दुल्ला जी के नेतृत्व में इंडिया आघाड़ी का जो है वहां कांग्रेस उनके साथ है। সঞ্জয় ৰাৱতে কৈছে হাৰিয়ানাত কংগ্ৰেছ হাৰিল কিন্তু জম্মু কাশ্মীৰত কংগ্ৰেছ জিকিল। কিন্তু সঞ্জয় ৰাৱতে পাহৰি গ'ল জম্মু কাশ্মীৰত কংগ্ৰেছে কেৱল 6খন আসনে লাভ কৰিছিল। হয়, জম্মু কাশ্মীৰত 370 ধাৰা প্ৰত্যাহাৰ কৰাৰ পিছত বিজেপিৰ সপক্ষে বা বিপক্ষে ঢৌ আহিব তাক লৈ আলোচনা চলিছিল। কিন্তু বাস্তৱিকতে জম্মু কাশ্মীৰত হিন্দুৱে বিজেপিৰ সপক্ষে ভোটদান কৰিলে। জম্মু কাশ্মীৰৰ জম্মু য'ত হিন্দুৰ প্ৰাধান্য আছে আটাইকেইখন আসন বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হ'ল। নেশ্যনেল কনফাৰেন্স অথবা কংগ্ৰেছে মুছলমানৰ প্ৰাধান্য থকা কাশ্মীৰতে এই সংখ্যা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। গতিকে হিন্দু এতিয়াও বিজেপিৰ পক্ষত আছে, কংগ্ৰেছৰ পক্ষত যে নাই সেই কথাটো জম্মু কাশ্মীৰৰ নিৰ্বাচনে প্ৰমাণ কৰি দেখুৱাইছে। আচলতে হাৰিয়ানাৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ ৰণনীতিক লৈ বিভিন্ন সমালোচনাৰ সন্মুখীন হৈছিল। ৰাহুল গান্ধীয়ে বাৰে বাৰে বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে যে বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰে। বিজেপিয়ে যদিহে হিন্দু মুছলমানৰ ৰাজনীতি কৰে, কংগ্ৰেছে এতিয়া হিন্দুৰ মাজত থাকি ৰাজনীতি আৰম্ভ কৰিছে। হিন্দুৰ মাজৰ দলিতসকল জাতসকলক পৃথক পৃথক কৰিবলৈ বাৰে বাৰে চেষ্টা চলাইছিল ৰাহুল গান্ধীয়ে। দলিত শ্ৰেণীৰ লোক কিয় চৰকাৰী কাৰ্যালয়ত নাই, কিয় নীতি নিৰ্ধাৰণত দলিতসকল নাই বুলি ৰাহুলে প্ৰশ্ন কৰিবলৈ শংকাবোধ কৰা নাছিল। আচলতে হাৰিয়ানাৰ বিজয়ৰ পিছত ইয়াৰ প্ৰত্যুত্তৰ দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে। सरकार में ना रहने पर कांग्रेस की हालत जलबिन मछली जैसी हो जाती है। इसलिए वो सरकार में आने के बाद देश को, समाज को भी दांव पर लगाने से नहीं हिचकती। आज पूरा देश देख रहा है कि कैसे कांग्रेस हमारे समाज में जाति का जहर फैलाने पर उतर आई है। जो लोग चांदी नहीं सोने का चम्मच मुंह में लेकर पैदा हुए, जो लोग पीढ़ी दर पीढ़ी 5 स्टार लाइफ जीते आ रहे हैं, वो गरीब को जाति के नाम पर लड़वाना चाहते हैं। हमारे दलित, पिछड़े, आदिवासी समाज को भूलना नहीं है। ये कांग्रेस है जिसने दलितों, पिछड़ों पर सबसे ज्यादा अत्याचार किया है। ये कांग्रेस है जिसने उन्हें इतने दशकों तक रोटी, पानी, मकान से वंचित रखा। ये वो लोग हैं जो 100 साल बाद भी सत्ता मिलने पर कभी किसी दलित, पिछड़े, आदिवासी को प्रधानमंत्री नहीं बनने देंगे। হাৰিয়ানা নিৰ্বাচনত বিজেপিৰ এই উত্থানৰ পিছত অসমত বিজেপি কৰ্মীসকল উৎফুল্লিত হৈ পৰিছে। আচলতে নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পিছত ৰাজ্যত ফটকা ফুটাব লাগিছিল কংগ্ৰেছ কৰ্মীসকলে, জেলেপি বিলাব লাগিছিল কংগ্ৰেছ কৰ্মীসকলে, আৰু তেওঁলোকে ইয়াৰ বাবে সাজু আছিল। কিন্তু হঠাৎ হাৰিয়ানাত অপ্ৰত্যাশিত পৰাজয়ৰ পিছত ৰাজ্যত ফটকা ফুটিল বিজেপিৰ কাৰ্যালয়ত। হৰ্ষোল্লাস কৰিলে বিজেপিয়ে। বিজেপি এটা উৎফুল্লিত। কংগ্ৰেছ পাৰ্টিটো ইলিউজনত চলি থাকে। ভূপেন বৰাই হওক, ৰাহুল গান্ধীয়ে হওক, এতিয়া কিছু মিয়াভূত পাই তেওঁলোকে 2-এটা চিট বাঢ়াৰ কাৰণে এটা লম্ফজম্ফ কৰি ভাবিছে কি ভাৰতৰ মানুহ মূৰ্খ, বুৰ্বক মানুহে তেওঁলোকে ভাবিছে যে কংগ্ৰেছৰ UPA দিনৰ শাসনকাল মানুহে পাহৰি গ'ল। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত মোদী কা গেৰাণ্টি, সকলো ফালৰ পৰা ইনফ্ৰাষ্ট্ৰাকচাৰ, দুখীয়া মানুহৰ সহায় হোৱা আঁচনি, কৃষকৰ সহায় হোৱা আঁচনি, ছাত্ৰ ছাত্ৰীৰ সহায় হোৱা আঁচনি, যিমানবিলাক আঁচনি ৰাইজৰ কাৰণে কৰিছে বা যি ধৰণে বাজেট UPAতকৈ 3 গুণ 4 গুণ বাজেট বাঢ়ি গৈ ভাৰতৰ উন্নয়নৰ দিশত আগবাঢ়ি গৈছে, তাৰ প্ৰতি জনসাধাৰণৰ যিটো সমৰ্থন এই নিৰ্বাচনবোৰত তাৰ প্ৰতিফলন ঘটিছে। হাৰিয়ানাৰ নিৰ্বাচনত
কংগ্ৰেছ হাৰিলে কিয়? কংগ্ৰেছ হাৰিলে এইবাবেই নেকি যে প্ৰাৰ্থী নিৰ্বাচনত তেওঁলোকে ভুল কৰিছিল? অসমতো দেখা যায় কংগ্ৰেছে প্ৰতিটো নিৰ্বাচনত প্ৰাৰ্থী নিৰ্বাচনত ভুল কৰাৰ বাবেই কমেও 10খন আসন হেৰুৱাবলগীয়া হয়। অসমতো বিগত লোকসভা নিৰ্বাচনত জিতেন্দ্ৰ সিং আৰু ভূপেন বৰাই প্ৰাৰ্থী নিৰ্বাচন কৰিছিল। প্ৰাৰ্থী নিৰ্বাচনক লৈ খেলিমেলি সৃষ্টি হৈছিল বুলি কংগ্ৰেছ এৰি আহি বিজেপিত যোগদান কৰা প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। লখিমপুৰত যিজন কেণ্ডিডেটক দিলে তেওঁৰ পৰা ভূপেন বৰাই পইচা লোৱা বুলি আমাৰ হাতত বহু তথ্য আছে। আৰু এনেকুৱা হ'ল যেতিয়া ৰাণী নৰহৰ টিকট ফাইনেল হ'ব ধৰিলে, সোনিয়া গান্ধীয়ে ৰাণী নৰহক দিয়া ঠিক কৰিলে, তেতিয়া ভূপেন বৰাই পাগলৰ নিচিনা ৰাতি ৰিয়েক্ট কৰিব ধৰিলে যে যদি ৰাণী নৰহক টিকট দিয়া হয় মই ৰিজাইন কৰি দিম, কাৰণ তেওঁৰ পইচা লোৱা আছে। আৰু ভূপেন বৰাই দুইফালৰ পৰা পইচা খায়, বিজেপিৰ পৰাও খায় আৰু কংগ্ৰেছৰ পৰাও খায়। গতিকে তাৰপিছত ৰিজাল্ট কি হ'ব সেইটো মানুহে জানে। আৰু ঠিক তেনেকৈ হাৰিয়ানাতো টিকট বিক্ৰী হোৱা বুলি মোৰ ধাৰণা হৈছে, কংগ্ৰেছৰ টিকট বিক্ৰী হোৱা বুলি। আৰু সেই কাৰণতে হাৰিয়ানাত আজি বিজেপিয়ে এনেকুৱা ভাল ফল দেখুৱাব পাৰিছে। আৰু এই অত্যুৎসাহী কংগ্ৰেছ যোৱাকালিৰ পৰা বহুত বেছিকৈ নিৰাশ হৈছে। উদাহৰণস্বৰূপে লখিমপুৰত এনেকুৱা হ'ল, নেশ্যনেল নিউজ হৈ গৈছে যে মানৱ ডেকাই তেওঁ লাষ্টত কংগ্ৰেছ ভৱনলৈ মিঠাই পঠাই দিছে আৰু সেইটো নেশ্যনেল নিউজত আহি গৈছে। আৰু তাত নানান এৰেঞ্জমেণ্ট কৰিছিলে আৰু ভূপেন বৰাই। আগৰ নিৰ্বাচনটোতো যিটো ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ নিৰ্বাচনৰ সময়তো ভূপেন বৰাই তেনেকুৱা কথা কৈছিল আৰু এইবাৰো কৈছিলে। আচলতে এই ভূপেন বৰা আৰু জিতেন্দ্ৰ সিঙৰ যি কম্বিনেশ্যন, এই কম্বিনেশ্যনটো কেৱল পইচা খোৱা কম্বিনেশ্যন, দুৰ্নীতিৰ একেবাৰে চূড়ান্ত শিখৰত উঠা কম্বিনেশ্যন। এই কম্বিনেশ্যনটো অসমত কংগ্ৰেছ দল জীয়াই ৰাখিব নোৱাৰে। নতুন দিল্লীৰ নেতৃত্বই হাৰিয়ানাত কংগ্ৰেছৰ পৰাজয়ৰ বাবে ইভিএমক দোষাৰোপ কৰাৰ সময়তে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই হাৰিয়ানাত যে এটা দলৰ মাজত অন্তৰ্কণ্ড লৈছিল সেই কথা স্বীকাৰ কৰিছে। নিৰ্বাচনৰ সময়ত ৰাইজেই শেষ সিদ্ধান্ত লয়, সেই গতিকে ৰাইজে যেনেধৰণে বিচাৰিছে সেইখিনি আমি স্বীকাৰ কৰিব লাগিব আৰু পৰ্যালোচনা নিশ্চিতভাৱে হ'ব। আৰু কিছু আমাৰ দলীয় অন্তৰ্কলহৰ কথাও স্পষ্টভাৱে ওলাইছিল। আমাৰ নেতৃত্বৰ মাজত বুজাপৰাৰ অভাৱ হোৱাৰ কথাটো স্পষ্টভাৱে প্ৰধানমন্ত্ৰীয়ে নিজৰ দলৰ বা কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিজৰ দলৰ কথা নকৈ আমাৰ দলৰ মাজত হোৱা অন্তৰ্কণ্ডলৰ কথাহে বেছিকৈ বক্তৃতাসমূহত দি ফুৰিছিল। সেই গতিকে আমি কিছু ভুল কৰিছিলোঁ, এইবিলাক নিশ্চিতভাৱে পৰ্যালোচনা হ'ব। আৰু আমি ভাবিছোঁ যে আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছিল হাৰিয়ানাত 500 টকা গেছৰ চিলিণ্ডাৰ পাব বিজেপি আহিলে। অসমত যিহেতু ইতিমধ্যে 4.5 বছৰ হৈ গ'ল, আমি যি 1100-1200 টকাত চিলিণ্ডাৰ কিনিছোঁ সেই আঁচনিখন আমাৰ অসমতো ৰূপায়ণ কৰিব বুলি আশাবাদী মই। হাৰিয়ানাৰ পৰা কংগ্ৰেছে শিক্ষা লোৱাটো উচিত। কেৱল দলিতক লৈ ৰাজনীতি কৰি, কেৱল জাতক লৈ ৰাজনীতি কৰি হিন্দুৰ মাজত বিভাজন আনিবলৈ চেষ্টা চলাই কংগ্ৰেছ লাভান্বিত হ'ব নোৱাৰিব। হাৰিয়ানাৰ নিৰ্বাচনত জাত পাতৰ ৰাজনীতিৰ পৰিৱৰ্তে বিজেপিয়ে উন্নয়নৰ কথা কৈছিল আৰু বিজেপিৰ উন্নয়নৰ বাৰ্তাক জনতাই বিশ্বাস কৰিছিল। কংগ্ৰেছে বহুতো গেৰাণ্টি দিছিল, কিন্তু কংগ্ৰেছৰ গেৰাণ্টিক হাৰিয়ানাৰ মানুহে বিশ্বাসত লোৱা নাছিল। কিয়নো হাৰিয়ানাৰ নিচেই কাষতে থকা হিমাচল প্ৰদেশত কংগ্ৰেছৰ চৰকাৰ আছে যদিও নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেইবোৰ আটাইবোৰ প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী কৰিব নোৱাৰে। গতিকে কংগ্ৰেছৰ প্ৰতিশ্ৰুতিক কোনো বিশ্বাসত লোৱা নাই। অসমতো কংগ্ৰেছে প্ৰতিশ্ৰুতি দিব, কিন্তু কংগ্ৰেছৰ প্ৰতিশ্ৰুতি আৰু হিমন্ত বিশ্বৰ প্ৰতিশ্ৰুতিৰ মাজত পাৰ্থক্য থাকিব। হিমন্ত বিশ্ব শৰ্মাই যি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিবলৈ চেষ্টা চলায়, কিন্তু কংগ্ৰেছে প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিবলৈ চেষ্টা চলাবনে? এইবোৰ কিন্তু প্ৰশ্নৰ বিষয়। এই সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।